মই অপূৰ্ব কুমাৰ শৰ্মাৰ কাষলৈকে প্ৰথম আহিছোঁ যে গুৱাহাটী উকিল সন্থাৰ যিহেতু আপুনি সাধাৰণ সম্পাদক যোৱা কিছুদিনত আপোনাৰ বক্তব্য আমি দেখি আছোঁ অসমৰ মানুহে দেখিছে আপোনালোকে এটা সিদ্ধান্ত লৈ আছিল কিন্তু আজি এগৰাকী অধিবক্তা ওলাইছে অমৃত প্ৰভা মহন্তৰ হৈ ওকালতি কৰিবৰ কাৰণে আপোনালোকে এই ক্ষেত্ৰত এটা কেনেধৰণে চিন্তা কৰিছে তাৰমানে আজি যদি এগৰাকীৰ পক্ষত ওলাইছে কাইলৈ পৰহিলে আকৌ ওলাব মই কিন্তু এইটো কথা স্পষ্ট কৰি দিছোঁ মই আকৌ অধিবক্তা ওলোৱাটো মই বিৰোধিতা কৰিছোঁ বুলি আপুনি নাভাবিব সেইটো মই কোৱা নাই আকৌ মই আপোনালোকৰ স্থিতিটোহে মই জানিব বিচাৰিছোঁ চাওক আমাৰ স্থিতিটো আছিলে যে জুবিনদাৰ নিচিনা মানুহ এটাক যদি কোনোবা হত্যা কৰা বুলি এটা চাৰ্জ হ'ব পাৰে সেইখিনি মানুহৰ কাৰণে আমি নৈতিকতাৰ খাতিৰত আমাৰ এইটো আহ্বান আছিল আমি বাৰে বাৰে কৈ আছোঁ যে সদৌ অসম উকিল সন্থা গুৱাহাটী উকিল সন্থাৰ পৰা এইটো এটা মাত্ৰ আহ্বান আছিলে যে আপোনালোকে এইকেইজন কালপ্ৰিতৰ হৈ গোচৰ নল'ব আমি বাধা দিব নোৱাৰোঁ এইটো আমি স্পষ্টকৈ কোৱা ভাল বাধা দিব নোৱাৰোঁ আমি আহ্বান জনাইছিলোঁ তেওঁলোকৰ মন মগজুৰ কথা আমি কৈছিলোঁ নৈতিকতাৰ কথা কৈছিলোঁ সামাজিক দায়বদ্ধতাৰ কথা কৈছিলোঁ গতিকে এইমাত্ৰ আমাৰ বিজন কুমাৰ মহাজন মহোদয়েও ক'লে কথাটো আপুনি দেখিছেই গতিকে এতিয়া যদি তাৰ এগেইনষ্টত কোনোবা যায় এইটো মিন নকৰে যে আমি তেওঁলোকৰ এগেইনষ্টে কিবা একশ্যন ল'ব পাৰিম সেইটো নহয় এইটো এজন অধিবক্তাৰ নিজৰ মানসিকতা দেখুৱাইছে কেইটামান টকাৰ কাৰণে মই স্পষ্টভাৱে কৈছোঁ মাত্ৰ কেইটামান টকাৰ কাৰণে তেওঁলোকৰ নিজৰ মন মগজু বিবেক আৰু সমস্ত অধিবক্তা সমাজক লজ্জিত কৰি এই কেছটোত তেওঁলোক সোমাইছে মই এইটো কোৱা নাই যে কোনো সোমাব নালাগে কোনো সোমাব নোৱাৰে বুলি কোৱা নাই কিন্তু এটলিষ্ট সোমোৱাৰ আগত এবাৰ ভাবি চাব লাগিছিল আজি যে সেই ঘৰৰ কণমানিটোৰ পৰা বৃদ্ধ বনিতা সকলোৱে চাই আছে যে হিয়াৰ আমঠু জুবিনদাক কেনেকৈ মাৰিলে সেইজন মানুহৰ হৈ যদি মই কেইটামান টকাৰ কাৰণে ওকালতি কৰিব যাওঁ আপুনি কৈছে যে আইনী সাহায্য দিছে আইনী সাহায্য তেওঁ দিয়া নাই তেওঁ প্ৰাইভেট এডভকেট বা নিজাববীয়া ওকালতি কৰিবৰ বাবেহে আহিছে অমৃত প্ৰভাৰ হৈ গতিকে তেওঁ বিনা পইচাত অহা নাই কেইটামান পইচাৰ লোভত আহিছে তেওঁ ক'ব পাৰে যে ইয়াত সাংবিধানিক কোনো বাধা নাই বা কোনো আইনীগত বাধা নাই ডেফিনেটলি নাই কিন্তু আপোনাৰ ঘৰত যদি আপোনাৰ দেউতাক কোনোবাজনে হত্যা কৰে আপুনি এডভকেট আপুনি সেই দেউতাক হত্যাকাৰী মানুহজনৰ হৈ গোচৰ কৰিব যাব নেকি ওকালতি একচুৱেলি আইনী সাহায্য শব্দটো কিয় ব্যৱহাৰ কৰিছোঁ মই নাজানিম আপোনালোক দুগৰাকী অধিবক্তা আছে যিহেতু আপোনালোকে বেছি ভালকৈ জানিব শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰতো বহুখিনি যিহেতু কথা আছে আইনৰ দিশত মই এইটোহে কৈছোঁ যে ধ্ৰুৱজ্যোতি দাসক সহায় কৰিবৰ কাৰণে আৰু দুগৰাকী যিহেতু আজি অধিবক্তাক এপইণ্ট কৰা হৈছে গতিকে তিনিজন হ'ল মানে অভিযুক্তসকলৰ হৈ আইনী সাহায্য দিবৰ কাৰণে হয়নে নহয় কিন্তু তাৰ পিছতো অমৃত প্ৰভা মহন্তৰ ব্যক্তিগত যুক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে যিহেতু ওলাই আহিছে মই সেই দিশেৰেহে মানে আইনী সাহায্য শব্দটো ব্যৱহাৰ কৰিছোঁ একজেক্টলি কথাটো কি হ'ল আপুনি ৰঞ্জন দৈমাৰী ঘটনাটো আপুনি জানে আমাৰ বহু মানুহক তেওঁ মাৰিছিলে তেখেতক যিদিনাখন প্ৰথম দিনা CJM কোৰ্টক প্ৰডিউচ কৰিছিলে য'ত আদালতত হাজিৰ কৰিছিলে যে এৰেষ্ট কৰাৰ 24 ঘণ্টাৰ ভিতৰত তেখেতক হাজিৰ কৰাব লাগিব সেই মোমেণ্টত তেওঁৰ কোনো এডভকেট নাছিল কাৰণ সেই সময়ত আমাৰ স্থিতি আছিলে যে আমি তেওঁৰ হৈ এডভকেচি নকৰোঁ সেই মোমেণ্টত সেই সময়ত থাকে জুডিচিয়েল অফিচাৰ বুলিয়ে কওঁ কিবা এটা সামান্য এটা ভুল হ'ল তেওঁক এবাৰো নুসুধিলে যে আপোনাৰ উকিল আছিল নে নাই কাৰণ উকিল এজনে কাৰোবাৰ এটা ব্ৰিফ মানে কেছ এটা নলওঁ বুলি নোলোৱাকৈ থাকিব নোৱাৰে তাৰ কাৰণে হয়তো আপোনাৰ টাইম থাকিব নোৱাৰিব বা সেই মেটাৰটোত কিবা আপোনাৰ ইণ্টাৰেষ্ট থাকিব লাগিব তেতিয়াহে এজন এডভকেটে ক'ব পাৰে যে আমি এই গোচৰটো নলওঁ কিন্তু জুবিনদাক মাৰিছে এডভকেট মাৰিছে গতিকে আমি নলওঁ সেইটো যুক্তি হ'ব নোৱাৰে গতিকে ৰঞ্জন দৈমাৰীক যিদিনাখন কোৰ্টত হাজিৰ কৰিছিলে সেইদিনাখন সোধা নাছিলে যে আপোনাৰ এডভকেট আছিল নে নাই আৰু তেতিয়াৰ পৰাই প্ৰত্যেকখন কোৰ্টে যেতিয়া এজন আসামী যায় সেই আসামীজনক প্ৰথম সুধিব আপোনাৰ অধিবক্তা আছে নে নাই যদি অধিবক্তা নাই তেতিয়াহ'লে জিলা আইনী সেৱা প্ৰাধিকৰণ DLSৰ পৰা এপইণ্ট কৰে সেইটো তেওঁলোকৰ আইনী সাহায্য তেওঁলোকক সেই আসামীজনে পইচা দিব নালাগে আৰু যদি নিজাববীয়া এডভকেট থাকে তেওঁক পইচা দিব লাগিব সেইটো আইনী সাহায্য আৰু নিজাববীয়া এপইণ্ট কৰা এইটোৱে মাত্ৰ পাৰ্থক্য মোৰ কথাটো হ'ল যে ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত সেইটো স্থিতি লোৱাৰ এটা পুৰা যুক্তি আছিল চাগে এই কাৰণেই যে NDFBয়ে গোটেই ঘটনাটো কৰিছে বুলি স্বীকাৰ কৰিছিল আগতীয়াকৈ স্পষ্ট হৈ আছিল আৰু সেইটো স্বীকাৰ কৰিছিল আৰু তাৰপিছত গমেই পালে যে এইটো NDFBয়ে কৰা ঘটনা গতিকে NDFBৰ মুৰব্বী হিচাপে ৰঞ্জন দৈমাৰী হৈ ওকালতি নকৰিবলৈ সিদ্ধান্ত লৈছিল সেই সময়ত সেইটো এটা তেওঁলোকৰ মানে এটা গৃহস্থিতি কিন্তু এতিয়া এওঁলোকক দেখোন ন্যায়ালয়ে দোষী সাব্যস্ত কৰাৰ আগতেই আমি যদু মধুবিলাকে যেনেকৈ আমি দোষী সাব্যস্ত কৰিলোঁ
বা সামাজিক মাধ্যমত সংবাদ মাধ্যমত যেনেকৈ তেওঁলোক দোষী সাব্যস্ত হৈ গ'ল তেনেকৈ তাৰমানে অধিবক্তা সমাজেও আগতীয়াকৈ সঁচাকৈ এওঁলোকেই যে হত্যাকাৰী মানে এতিয়া ন্যায়ালয়ত চলিছে কাৰবাৰটো তাৰ আগতে দেখোন তেনেহ'লে অধিবক্তা সমাজেও দেখোন মানি লোৱা নিচিনা হ'ল যে এওঁলোকেই হত্যাকাৰী আৰু গতিকে এওঁলোকৰ হৈ ওকালতি কৰাটো অনুচিত কথাটো ঠিক তেনেকুৱা নহয় কথাটো যিটো হীৰেণ গোহাঁই ছাৰে কৈছে তাতে এথিক্সৰ কথা দুটা আছে এটা হৈছে আইনৰ এথিক্স আমাৰ আইনে কি কয় আইনৰ যিখিনি আমাৰ প্ৰভিজনছ আছে উকিলৰ কাৰণে যিখিনি নিৰ্দেশনা আছে সেইখিনি এটা কেছ আমি নলওঁ বুলি ক'ব নোৱাৰো ইতিমধ্যে অপূৰ্ব শৰ্মা ডাঙৰীয়াই কৈ গ'ল যে সেইটো হৈছে আইনৰ এথিক্স এজন মানুহ আইনৰ যি মানে প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া মতে এজন মানুহ তেতিয়ালৈকে দোষী নহয় যেতিয়ালৈকে তেওঁক দোষী সাব্যস্ত কৰা নহয় তেওঁ অভিযুক্তহে অভিযুক্ত মানে একিউজড ইংৰাজীত একিউজ কয় অসমীয়াত অভিযুক্ত অভিযুক্তজন তেওঁ ক্ৰিমিনেল মানে দোষী তেতিয়ালৈকে নহয় যেতিয়ালৈকে আদালতে তেওঁক দোষী সাব্যস্ত নকৰে এতিয়া এই অভিযুক্তৰ পৰা দোষী সাব্যস্তকৰণলৈকে মাজৰ যিটো প্ৰক্ৰিয়া সেইটোৱে হৈছে ট্ৰায়েল অফ দ্য কেছ সেই কেছটো কোৰ্টত দুই পক্ষই মানে সেই কেছটো প্ৰতিষ্ঠা কৰিব লাগিব কোৰ্টত যেনেকে প্ৰসিকিউশন পক্ষ তেওঁলোকে যেনেকে কৰিব লাগিব যে এই অপৰাধটো সংঘটিত হৈছিল তেনেকে ডিফেন্স পক্ষই ক'ব লাগিব যে এই অপৰাধটো আমি সংঘটিত কৰা নাই তাৰ প্ৰমাণ দুই পক্ষৰ ফালৰ পৰা আদালতত দিয়াৰ পিছত প্ৰতিষ্ঠা হ'ব কেছ আসলতে দোষী তেওঁ হয় নে নহয় এতিয়া কথা হ'ল অধিবক্তাই কেছ লোৱা বা নোলোৱা বিষয়টো এই অধিবক্তাই কেছ লোৱা নোলোৱাটো অধিবক্তা সমাজৰ সিদ্ধান্তহে এটো ধৰক উকিল সন্থা এটো এটা এছ'চিয়েচন অফ দা এডভোকেটছ তাকে থাকলে মৰেলি লোৱা সিদ্ধান্ত সেই কথাটো মই এতে কৈছে যে এথিক্স দুটা এটা হৈছে আইনৰ এথিক্স এটা হৈছে নৈতিকতাৰ এথিক্স এটো নৈতিকতাৰ কথা এটো সামাজিক দায়বদ্ধতাৰ কথা এটা আহি গ'ল আৰু দ্বিতীয়তে আমাৰ প্ৰফেশনেল দায়বদ্ধতাৰ কথা যিটো বিজন মহাজন ডাঙৰীয়াই ক'লে প্ৰফেশনেল দায়বদ্ধতা হিচাপে একৰ্ডিং টু এডভোকেটছ এক্ট আমি এটা কেছ নলওঁ বুলি ক'ব নোৱাৰো আকৌ যিটো আইনৰ যিটো প্ৰচিডিউৰ আছে আমি যদি কেছ নলওঁ বুলি কওঁ আমাৰ যদি কোনো উকিলো নাই তেতিয়াহ'লে আদালতৰ কৰ্তব্য হৈছে আমাক উকিল এজন যোগান ধৰা যেহেতু সেইটো আদালতৰ দায়িত্ব আইন এজন অভিযুক্তই নিজক ৰিপ্ৰেজেন্টেশন কৰাটো সেইটো আদালতৰো দায়িত্ব এটা সেই কাৰণে সেই বস্তুটো তেনেকে হ'ল যেনেকৈ ধ্ৰুৱজ্যোতি দাসক লগত আৰু দুজনীতে দি দিছে এই ধ্ৰুৱজ্যোতি দাস আৰু বাকি যি হৈছে বিনামূলীয়া আইন সাহায্য প্ৰাধিকৰণৰ ফালৰ পৰা আহিছে সেইটো আদালতে এংগেজ কৰিছে এতিয়া অমৃতপ্ৰভা মহন্তৰ ক্ষেত্ৰত যিগৰাকী গৈছে তেওঁক অমৃতপ্ৰভা মহন্তই ব্যক্তিগতভাৱে এংগেজ কৰিছে অমৃতপ্ৰভা মহন্ত বা তেওঁৰ অভিভাৱকে ব্যক্তিগতভাৱে তেওঁক এংগেজ কৰিছে সেই উকিলজনৰ যি প্ৰফেশনেল ফিজ আছে কিবা আছে সেইবোৰ তেওঁলোকে ব্যক্তিগতভাৱে বহন কৰিব এতিয়া সংকেতটো কেৱল অমৃতপ্ৰভা মহন্তৰ এজন অধিবক্তা পাইছে সেইটো লৈ আমি অলপমান বেয়া পোৱা নিচিনা দেখুৱাইছো কিন্তু অকল কেৱল সেইখিনিতে বস্তুটো শেষ হৈ যোৱা নাই আমি এটা বাতৰি পাই আছো যে টাৰ্চেম মিত্তলৰ পত্নীয়ে সিদ্ধাৰ্থ শৰ্মাক বচাবলৈ 10 কোটি টকা লাগে ফিজ দি অধিবক্তা এংগেজ কৰিবলৈ প্ৰস্তুত হৈ আছে আমাৰ ভয়টো তাতহে লাগি আছে আজি অমৃতপ্ৰভা মহন্তৰ ক্ষেত্ৰত অমৃতপ্ৰভা মহন্তই হয়তো কিমান পইচা বিয়াৰ কৰিব নোৱাৰিব তেওঁৰ অভিভাৱকে বা কি হবাই কিন্তু 10 কোটি টকা বিয়াৰ কৰি পেলাই টাৰ্চেম মিত্তলৰ পত্নীয়ে যদি অধিবক্তা এংগেজ কৰি পেলাই সিদ্ধাৰ্থ শৰ্মাক বচাবলৈ যায় তেতিয়াহ'লে এই যে গোটেই অসমৰ ইমান লাখ লাখ কোটি কোটি নাগৰিকে জুবিন দা ঢুকাইছে বুলি যে 4-5 দিন ভাত পানী নোখোৱাকে থাকিলে এই যে এই 3 মাহ পৰ হবৰ হ'ল হি 3 মাহলৈকে যে কান্দি আছে আজি যে সোণাপুৰত যে জুবিন দাৰ গলে মনত পেলাই যে মানুহে চাকি জ্বলাই আছে এই গোটেই আমাৰ অন্তৰখনৰ এফাল যে আমাৰ শেষ হৈ গৈছে জুবিন দাৰ কথা ভাবি থাকোতে আজি এই গোটেই সময়ছোৱাত আমাৰ কাম ক্ষতি হৈছে আমাৰ স্বাস্থ্য হানি হৈছে আমাৰ মন মগজু অস্থিৰ হৈ আছে এই গোটেই দুখখিনি এই গোটেই বেদনাখিনি আমাৰ আসলতে শূন্য হৈ যাব এই গোটেই বেদনাখিনিক আসলতে অপমান কৰা হ'ব গোটেই অসমৰ জনসাধাৰণৰ যি বেদনা আমি নিজৰ বুকুৰ আপোনজনক হেৰুৱাৰ যি বেদনা সেই বেদনাক লৈ আমি যে আজি 3 মাহ সময় আমি আধা জিয়াই আধা মৰি আমি যে আছো এই সমাজখনত এই গোটেই বেদনাখিনিক অপমান কৰা হ'ব যদি আমি এই ট্ৰেণ্ডটো চলিবলৈ দিওঁ আজিৰ দিনতো মই ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাসী মোৰ আস্থা আছে মই সেই কাৰণে বিভিন্ন জায়গাত কোনোবাই সুধুতেও মই সেই কথাটোৱে কৈছো মই আপোনাক কিয় বা এখেতক মই কিয় এই কথাটো সুধিছিলো জানে যে ছিংগাপুৰত ঘটনাটো ঘটিছে
জুবিন গাৰ্গৰ লগত ইয়াৰ পৰা যিকেইজন গৈছিলে সেইদিনাখন ইয়তখনত যিকেইজন আছিলে অসমৰ পৰা যোৱা গোটেইখিনি এতিয়া জেলত আছে হয় সেই মুহূৰ্তটোত তাত শ্যামকানু মহন্ত নাছিল তাৰপিছতো শ্যামকানু মহন্ত আজি জেলত আছে ইয়তৰ যিটো পাৰ্টি যিসকলে এৰেঞ্জ কৰিছিল যিসকলে লৈ গৈছিল যিসকলে ঔটেঙা দিয়া গাহৰি মাংস খোপা সেই ব্ৰহ্মপুৱাতে খুৱাইছিল খালী পেটত আৰু নাম বুলি যিসকলে পানীত নমাইছিল সন্দীপন গাৰ্গ শেখৰ আৰু সিদ্ধাৰ্থৰ লগতেতো তাৰ ছিংগাপুৰত থকা কেইবাগৰাকীওতো পানীত জঁপিয়াইছিল হয় মোৰ প্ৰশ্নটো তাত এতিয়া যে এইকেইজন আমাৰ অসমৰ কাৰণে লগতে থকাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰথমতে হত্যা বুলি কোৱাৰ পিছতেই তেওঁলোক এতিয়া জেলৰ অতিথি হৈ আছে কিন্তু বাকি লগত থকা সকল ছিংগাপুৰত থকাৰ কাৰণেই অসমৰ ব্যক্তি হোৱাৰ পিছতো এজনটো নাহিলে আজিলৈকে এজনটো আজিলৈকে নাহিলে আনিবই নোৱাৰিলে এতিয়া মোৰ কথাটো হ'ল যে সেই বাকী কেইজন তেওঁলোকেতো চিকেন বিৰিয়ানী খাই টিপটপ ঘূৰি ফুৰিছে মই না শৰ্মা ডাঙৰ আপুনি কথাটো ক'ব লাগিব মানে আপোনালোক দুইজন অধিবক্তাটো মোৰ পাৰ্থ গোস্বামী বন্ধু হিচাপে তেখেতে কি ক'ব মই নাজানো মানে মোৰ এই গোটেই প্ৰশ্নটো মোৰ তাত তাৰমানে যে এইটো চাৰ্জশ্বিটত কি আছে আমিও নাজানো বা ন্যায়ালয়ে কেনেকৈ ন্যায় এইটো প্ৰদান কৰিবগৈ শেষ মুহূৰ্তত সেইটো ভগৱানে জানে যদি ন্যায়ালয়ে ন্যায় প্ৰদান কৰিবলগীয়া হয় সঁচাটো তেতিয়াহ'লে মোৰ প্ৰথম প্ৰশ্নটোৱে হৈছে আপোনালোকৰ প্ৰতি যে এই লগত থকা কেইজনো জেলত থাকিব নালাগিছিলে জানো বা পুলিচৰ হেৰিয়াত অধীনত থাকিব নালাগিছিল জানো তেওঁলোক দেখোন তেনেহ'লে বিন্দাস ঘূৰি আছে দেখোন বাহিৰত থাকি মোৰ তেওঁলোকৰ প্ৰতি কোনো ব্যক্তিগত আক্ৰোশ একো নাই একো দেই মই আপোনাৰ মোৰ সাধাৰণ জ্ঞানেৰে মনলৈ অহা প্ৰশ্নটোহে মই কৰিছোঁ মই সেইকাৰণে এই কথাটো উলিয়াইছিলোঁ যে এওঁলোক সমাজৰ দৃষ্টিত এওঁলোক অলৰেডি হত্যাকাৰী ভগৱানে জানে এতিয়া সঁচাকৈ হত্যা হৈছে নে নাই হোৱা নে মুখ্যমন্ত্ৰীয়ে কৈছে তাৰ আগলৈকেতো আমি গোটেইবিলাক ৰহস্যৰ আৱৰ্তত আছিলোঁ যে জুবিন গাৰ্গ সঁচাকৈ দুৰ্ঘটনাত মৃত্যু মুখত পৰিলে মুখ্যমন্ত্ৰীয়ে কোৱাৰ আগতে কোনো কিন্তু হত্যা বুলি কোৱা নাছিলে চবেই কৈছিল যে চিজাৰ হৈ পানীত ডুবি মৰিলে নেকি দুৰ্ঘটনা হৈছে নেকি চবেই তেনেকৈহে আছিল যেতিয়া মুখ্যমন্ত্ৰীয়ে হত্যা বুলি ক'লে তাৰপিছৰ পৰাহে এইটো হত্যাকাণ্ড বুলি চবেই ভাবিবলৈ ল'লে তাৰ আগলৈকেতো মানুহে ভাবিবই নোৱাৰিছিল যে জুবিন গাৰ্গক কোনোবাই হত্যা কৰিব সেইটো ভাবিব পৰা কথা নেকি মই এইকাৰণে আপোনাক কথাটো কৈছোঁ কথাটো আপুনি খুব শুদ্ধভাৱে এনালাইচিছ কৰিছে আচলতে আপোনাৰ এই বিশ্লেষণটো যথেষ্ট শুদ্ধ কাৰণ এতিয়া আমি যদি চাবলৈ যাওঁ বাকী কেইজনো অভিযুক্তই এই অসমৰ পৰা এওঁলোক গৈছে লগত আছে আৰু বাকী যিকেইজনে সেই ইয়াত পাৰ্টিটোত আছিলে তেওঁলোকে তাতেই লগ হৈছিলে এতিয়া তেওঁলোক আৰু অসমৰ পৰা যোৱা কেইজনৰ মাজত পাৰ্থক্য এটাই এইটো হৈছিল যে এওঁলোকে অসমৰটো জুবিন গাৰ্গৰ লগত আছিল তেওঁলোক অসমতো জুবিন গাৰ্গৰ লগত আছিল গতিকে তালৈ যোৱাৰ আগৰ সময়ছোৱাও জুবিন গাৰ্গৰ লগত আছিল গতিকে দীৰ্ঘ দিন ধৰি জুবিন গাৰ্গৰ লগত ধৰক সিদ্ধাৰ্থ শৰ্মা আছিল বা অমৃত প্ৰভা আছিল একেলগে প্ৰগ্ৰাম কৰিছিল শেখৰ গোস্বামী আছিল এওঁলোক বাকী কেইজন ছিকিউৰিটি আছিল সন্দীপন গাৰ্গ ভায়েকেই হয় গতিকে ছিংগাপুৰলৈ যোৱাৰ আগৰে পৰা তেওঁলোক একেলগে আছিল এতিয়া ডিফাৰেন্সটো এইটোৱেই যদি কনস্পিৰেচি ষড়যন্ত্ৰ অসমতে হৈ গৈছিল সেইটো পাৰ্থক্য হ'ব পাৰে কাৰণ এওঁলোকে আগৰে পৰা এওঁৰ লগত আছিল গতিকে ষড়যন্ত্ৰ যদি আগতে হৈছিল এই ষড়যন্ত্ৰটো অসমত কৰা সকল এওঁলোক আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল 8 বছৰ আগৰ পৰা ষড়যন্ত্ৰ হৈছে তাৰপিছত ক'লে 4 বছৰ তাৰপিছত 2 বছৰ সংখ্যাটো কিন্তু হ্ৰাস হৈ আহি আছে আকৌ ষড়যন্ত্ৰৰ সংখ্যাটো নহয় এতিয়া মুখ্যমন্ত্ৰীয়ে ইমান তথ্য কেনেকৈ জানিলে সেই কথাটো আমি এতিয়া মানে ভাবিবলৈ বাধ্য হৈছোঁ মুখ্যমন্ত্ৰীয়ে কি সূত্ৰৰ পৰা এই গোটেইখিনি তথ্য গম পালে কিমান দিনৰ আগতে ষড়যন্ত্ৰ হৈছিল কোনে কোনে ষড়যন্ত্ৰ কৰিছিল কি ষড়যন্ত্ৰ কৰিছিল সেই কথাবোৰ মুখ্যমন্ত্ৰীৰ অনুমতি লৈ কোনোবাই কৰিছিল নেকি নহ'লে মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পালে যদি তেওঁ আগতে গমেই পাইছিলে তেওঁ গৃহমন্ত্ৰী তেওঁ আৰক্ষী চিআইডি যদি ষড়যন্ত্ৰ আগতে গম পাইছিল তেতিয়াহ'লে আগতে একশ্যন ল'ব লাগিছিলে জুবিন গাৰ্গক প্ৰটেকশ্যন দিবলৈ লাগিছিল এতিয়া কেনেকৈ ওলালে এতিয়া গোটেই বস্তুটো শুনক এতিয়া যদি তেওঁ 6 বছৰ 5 বছৰ আগতে ষড়যন্ত্ৰ হোৱাৰ কথা গম পাইছে তেওঁৰ সংখ্যাটোও আকৌ বেলেগ বেলেগ হৈ থাকিব নালাগে নহয় তথ্য গম পালে মানুহে এটা গম পাব লাগে বোলে নাই মই 10 দিনৰ আগতে ষড়যন্ত্ৰ হোৱা কথাটো গম পালোঁ 10 দিনটো 10 দিনেই হৈ থাকিব ন
তো 10 দিনটো আজি আপুনি 10 দিন বুলি ক'লে কাইলে আপুনি 5 দিন বুলি ক'ব পৰহিলে আপুনি এদিন বুলি ক'ব তাৰপিছত আপুনি ষড়যন্ত্ৰ নাইকিয়া বুলি ক'ব সেইটোতো সলনি হৈ থাকিব নোৱাৰে ন আপুনি যদি গম পাইছে এটা নিৰ্দিষ্ট অনুসন্ধান কাৰ্যত যদি এটা আপুনি সিদ্ধি মানে এটা শুদ্ধ তথ্য গম পাইছে তেতিয়াহ'লে সেইটো এটাই হ'ব ন সত্য সদায় এটাই হয় ন বেলি সূৰ্য পূবফালে উদয় হয় সেই এটাই সত্য আজি পূবফালে উদয় হ'ল কাইলে পশ্চিম ফালে কাইলে উত্তৰ ফালে কাইলে দক্ষিণ ফালেতো উদয় হ'ব নোৱাৰে গতিকে তেওঁ 4 বছৰ 5 বছৰ 6 বছৰ তেওঁ 10টা বেলেগ বেলেগ বছৰ কিয় কৈ আছে তে গোটেই কথাটো আসলতে নে তেওঁ উদ্দেশ্য প্ৰণোদিতভাৱে এই কথাটো কৈ আছে অসমীয়া মানুহক আনৰেষ্ট কৰি ৰাখিবৰ কাৰণে ট্ৰমা দিবৰ কাৰণে অসমীয়া মানুহৰ মন মগজুত কিবা বিসক্ৰিয়া হ'বৰ কাৰণে তেওঁ এই কথাবিলাক কৈ আছে নে আমাক পাগল কৰি দিছে তেওঁ এইবিলাক কথা কয় ভাবাই আমি সঁচা কথা কৈছো বহুত মানুহৰ মানসিক অসুখ হৈ গৈছে আপুনি জুবিন গাৰ্গৰ কথাটো ভাবি জানে নাই মানুহে এনেই আপোনাৰ আত্মহত্যা পৰ্যন্ত কৰে নেকি জুবিন গাৰ্গৰ কাৰণে